हेलो बंधु बान्धवीসকল আপোনালোক সকলোকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনালো। এয়া যোৱাকালিৰ ভিডিঅ' দেখিছে, বতৰ বহুত বেয়া। মই অৱশ্যে পুৰণা ভিডিঅ' লৈ আহিছোঁ দেই, আজিৰ ভিডিঅ' নহয়। আৰু এয়া আছিল যোৱাকালিৰ ভিডিঅ', আৰু বাকী দুদিনমানৰ আগৰ ভিডিঅ' লৈ আহিছোঁ। মই সৰু সৰু ভিডিঅ' টুকুৰা টুকুৰি কৰি জোৰা দি আজি কণ্টেণ্টটো বনাইছোঁ, আৰু আপোনালোকে সকলোৱে চাব, মৰম দিব। আৰু মোৰ এই অকণমানি চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু এতিয়া যিহেতু দেশৰ পৰিস্থিতি বহুত বেয়া, সকলোৱে দেখিছে, ম্যানমাৰ, বেংকক, থাইলেণ্ড এইবিলাকত ইমান ডাঙৰ প্ৰলয়ংকাৰী ভূমিকম্প হৈ গৈছে। ক'ত কেতিয়া কেনেকৈ কি আহে কোনেও নাজানে। এয়া হৈছে প্ৰাকৃতিক দুৰ্যোগ। যিহেতু সকলোৱে ভগৱানৰ ওপৰত ভৰসা ৰাখিব, ভগৱানৰ নাম ল'ব। ভগৱানৰ বাহিৰে কোনেও বচাব নোৱাৰে। গতিকে সকলোৱে ভগৱানৰ ওপৰত ভৰসা ৰাখিব, ভগৱানৰ নাম ল'ব এবাৰ হ'লেও। আৰু যিসকল বিপদত পৰি আছে তেওঁলোকৰ কাৰণেও আপোনালোকে প্ৰাৰ্থনা কৰিব। মই সদায় প্ৰাৰ্থনা কৰোঁ তেওঁলোকক যেন ভগৱানে কৃপা কৰে, তেওঁলোকক যেন ভগৱানে উদ্ধাৰ কৰে। দেখি বৰ দুখ লাগিছে ভিডিঅ'সমূহত ভূমিকম্প। আৰু আহক এতিয়া মোৰ ভিডিঅ'টোৰ মাজলৈ যাওঁ। দুদিনমানৰ আগতে গৈছিলোঁ বাণীপুৰ তিনিআলি। এনে বাৰু গৈয়ে থাকোঁ, হ'লেও অকণমান ভিডিঅ'। এয়া বৌ ক'ৰবাত যাবলৈ ওলাইছিলে, অকণমান বৌৰ লগত কথা পাতিলোঁ। তাৰপিছত দোকানৰ পৰা কিবা এটা বস্তু লৈ ঘূৰি আহোঁতে এয়া দেখিছে ট্ৰেইনখন আহি ৰৈ দিলে ক্ৰচিঙত, আৰু বহুত দেৰি তাতে ৰৈ থাকিব লগা হ'ল সেইদিনাখন। সেইকাৰণে কি কৰোঁ আৰু ভাবিলোঁ ছাইডতে ৰৈ ভিডিঅ'কে বনালোঁ, আপোনালোককো দেখাওঁ। এয়া বাণীপুৰ তিনিআলিৰ পৰিৱেশ চাবচোন ভালকৈ। ইমানেই গাড়ী, লাহেকৈ ট্ৰেইনখন যেনিবা যাত্ৰা কৰিলে। তাৰপাছত ইমান ট্ৰেফিক জাম হৈছে নহয়, আপোনালোকে ভাবিব নোৱাৰে। মানে চাব দেই, চাই থাকক ভিডিঅ'টো। আৰু লগতে লৈ আহিছোঁ খুব সুন্দৰ এটা ৰেচিপি। মই তিলৰ লগত কেইবাটাও ৰেচিপি দিছোঁ। আজি তিলৰ লগত কচু শাকৰ এটা স্পেচিয়েল ৰেচিপি আছে। লগতে এনেই লফং জফংকৈ বনোৱা দুটামানো দেখাই দিম, যিহেতু কচুথুৰি খাই ভাল পাওঁ। আৰু এটা কথা, একেদিনাখনেই খোৱা নহয় দেই, আকৌ নাভাবিব মই কচু শাককে খাই থাকোঁ বুলি। কেতিয়াবা খাওঁ যে, ভিডিঅ'বিলাক জমা কৰি ৰাখোঁ আচলতে। এয়া চাওকচোন বাণীপুৰ গেটৰ পৰিৱেশ, ইমানে গাড়ীৰ ভিৰ। মই বহুত দেৰি তাতে ৰৈ থাকিলোঁ। আৰু খোজকাঢ়ি যোৱা মানুহ যাবলৈ ৰাস্তাই নাই, গাড়ী মানে ভৰ্তি। আৰু মানে এয়া দেখিছে আমাৰ বাণীপুৰৰ মানে ৰেল গেটৰ অৱস্থা। এয়া কিমান গাড়ী, বাপৰে চাওকচোন। আপুনি খোজকাঢ়ি যাবলৈ ইয়াত ৰাস্তাই নাই, গাড়ী যাবলৈ হৈছেহে, নুজুৰিছে গাড়ী যাবলৈও। এয়া চাওকচোন কিমান ভিৰ গাড়ী। এটা সময় আছিল আমি যেতিয়া বাণীপুৰত, মানে আমাৰ দেউতাহঁতৰ অৰিজিনেল ঘৰটো আমাৰ চাবুৱা ৰহমৰীয়াত আছিলে আচলতে। তাৰে পৰা যেতিয়া আমি বাণীপুৰত ঘৰ বনাবলৈ আহিছিলোঁ, বাণীপুৰত আহিছিলে দেউতাহঁত, তেতিয়া মানে এইটো গুবাটি নিচিনা আছিলে। আৰু লাহে লাহে কি হৈ গ'ল, মানে চকুৰ আগতে সম্পূৰ্ণ মানে বেলেগ এটা পৰিৱেশ হৈ গ'লে। এয়া চাওকচোন ইমানেই গাড়ী ভিৰ, বাপৰে। এয়া দেখিছে। আৰু খোজকাঢ়ি কোনফালেদি যাব, আপোনাক চেপি থৈয়ে যাব। সেইকাৰণে গাড়ী চেপাত মৰিবৰ মন নাই, ছাইডত ৰৈ আছোঁ গাড়ীখিনি গৈ লওক বুলি। আৰু ৰৈ থাকোঁতে এয়া ভিডিঅ'কে লৈছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি। এয়া দেখিছে কিমান ভিৰ। এয়া কণমানি দুটা মানে এই অটৰ পৰা বাই বাই দি গৈছে মোক ভিডিঅ' কৰি থকা দেখি। দেখিছে নহয় মই কোনফালেদি যাওঁ কওকচোন, ৰৈ আছোঁ। আৰু ইটো ছাইডত খোজকাঢ়ি গৈছে কিছুমানে। এয়া দেখিছে, মানে ইমান ভিৰ, এনেকৈ ট্ৰেফিক জাম হৈ যায় ট্ৰেইনখন ৰখাই দিয়াৰ কাৰণে। বহু সময় ৰ'লোঁ ইয়াতে, আহি লৈ বাৰীত সোমালোঁ নাতিনীৰ লগত। বলক এতিয়া বাৰীলৈ যাওঁ। এয়া মোৰ গোলাপ ফুলজোপাও দেখাই দিছোঁ। কচু শাক বুটলিলোঁ কেইডালমান। তাৰপাছত এয়া দেখিছে নহয় বেঙেনা বাৰীতে দুজোপা নে এজোপা আছে, তাতে পাতৰ মাজত বৰ ধুনীয়াকৈ লাগি আছিল কেইটামান, তাকে ছিঙিলোঁ। এয়া এইফালে আকৌ ট্ৰেইন এখন গৈ আছে, তাকো দেখাই দিছোঁ অকণমান।
যিহেতু ট্ৰেইনৰ চিৰিৰ পৰা আমাৰ ঘৰটোলৈ বৰ বেছি দূৰ নহয়, হ'ব অলপ দূৰ হ'লেও আৰু দেখাই দিছোঁ অকণমান। আৰু মোৰ খৰাহিটোত দেখিছে নহয়, খুব ধুনীয়া কচু শাক পিটিকা বনাই খাম, দেখাম আপোনালোকক। তাৰপাছতে সৰু বিলাহী কেইটামান পালোঁ ঘৰতে, সেইকেইটাও বইল কৰি পিটিকা বনাম, চাই থাকক। আৰু মই খুব ধুনীয়া এটা ৰেচিপি লৈ আহিছোঁ কচু শাকৰে তিলৰ লগত, সেয়া শেষত দেখাম আপোনালোকে, ভিডিঅ'টো নোচোৱাকৈ নাথাকিব, চাই থাকক। আৰু এয়া মোৰ কণমানিজনী মোৰ পিছে পিছে লাগি ফুৰিছে। হা কেনেকুৱা পাতৰ মাজত সেউজীয়া সেউজীয়া মিলি থাকে, এইয়া আৰু আছে দেই, এইটো অঁ নীলাজী বন কয় সেইটো। নীলাজী বনটো যে চুই দিলে জাপ খাই যায়। অঁ ক'ত দেখিলা, কোনটো? অঁ এইটো কৈছা তুমি, এইটো নীলাজী বন, এইটো চুই দিলে এইয়া এয়া দেখিছা কেনেকৈ জাপ খাই গৈছে। এইটো চোৱা, চুই দিলে চাবা দেই, এইয়া এইটো নীলাজী বন কয়। সেইটো এই গছ, এইজোপা লতা নাকামোৰে। অঁ এইটো চুই দিয়া, একো নহয় একো নহয়, চুই দিয়া। অঁ এনেকৈ পুটুককৈ চুই দিয়া, চুই দিয়া, একো নহয়। আৰু অকণমান জোৰকৈ চুব লাগিব, তেতিয়াহে সি লাজ পায়। সোনকালে চোৱা। এইয়া দেখিলা, এইফালে নাতিনীয়ে আকৌ নীলাজী বন দেখিলে, দেখাই দিছোঁ অকণমান আপোনালোকক। জোক লাগিব ব'লা। পাইনাপল লাগিছে, আনাৰস, মাটি কঁঠাল, পাইনাপেল। জোৰকৈ অকণমান জোৰকৈ চুই দিয়া। এইটো ফৰিং ইয়াতো আছে, এইটো চোৱা, এইটো চুই দিলে। এইফালে দেখিছে মোৰ খৰাহিটো ইমান ধুনীয়া, কচু পালোঁ, কচু থুৰি, বেঙেনা, সৰু বিলাহী কেইটামান পালোঁ, এজোপা বিলাহী গছ। আৰু এইকেইটা বনালোঁ মই একেবাৰে চিম্পুলকৈ। এয়া দেখিছে নহয়, কেৰাহীত বইল কৰি ল'লোঁ, বইল কৰি পিটিকা কৰিছোঁ, একো দিয়া নাই তাতে, জাষ্ট বইল কৰি নিমখ অকণমান, মান ধনিয়া কাটি দিলোঁ, তেল দিলোঁ, কেঁচা জলকীয়া কাটি দিলোঁ, বছ পিটিকা তৈয়াৰ। এয়া খাবলৈ ভাল লাগে এনেকৈও, কচুথুৰি আচলতে খাই খুব ভাল লাগে। একেদিনাৰে নহয় আকৌ দেই, মই কেইবাদিনৰ ভিডিঅ' গোটাই থৈছিলোঁ। এই অকণমান মিঠাতেল দি দিছোঁ, খাবলৈ খুবেই সোৱাদ হয় এনেকৈ। আৰু তাৰপাছতে বনালোঁ এইফালে খুব সুন্দৰ এটা ৰেচিপি কচুথুৰিয়ে, চাই লওক ভালকৈ। বিলাহী, এইফালে কেঁচা জলকীয়া, আদা ল'লোঁ, আৰু কচুখিনি মই বইল কৰি ল'লোঁ প্ৰথমতে, বইল কৰি তাৰপাছতে এতিয়া এয়া বিলাহী ভাজি ল'লোঁ অলপ প্ৰথমতে। এয়া নিমখ দিলোঁ, মই তেলত বিশেষ একো দিয়া নাই, অকল কেঁচা জলকীয়া দি দিছোঁ, কেঁচা জলকীয়া অকণমান পাঁচফোৰণ দিছিলোঁ। তাৰপাছতে এয়া অকণমান আদা দি দিলোঁ, বিলাহী, কচুথুৰি, এয়া এনেকৈও খাই ভাল লাগে। এইটো এটা কচুথুৰিৰ ৰেচিপি, 3টা ৰেচিপি লৈ আহিছোঁ কচুথুৰিয়ে, 3 দিন খাইছিলোঁ। মানে এয়া শুকান হৈ যোৱাকৈ ভাজি থাকিব লাগে, খুব ভাল লাগে তেতিয়া খাবলৈ। পানী দিও খাব পাৰি, অলপ জুলীয়াকৈ দালি টাইপত, সেইটো এটা বেলেগ সোৱাদ হয়। এয়া এইফালে আকৌ মই দালিতে দিলোঁ, এয়া দেখিছে নহয়, পিৰালি পালেং আমাৰ ঘৰতে আছে, পিৰালি পালেং, বিলাহী, সৰু বিলাহী, ডাঙৰ বিলাহী কেইটামান মিক্স কৰি অকণ পাঁচফোৰণ আৰু জলকীয়া এটা দি ভাজি ল'লোঁ প্ৰথমে। তাৰপাছত বইল দালিখিনি ঢালি দিলোঁ, একেবাৰে লফং জফংকৈ বনাইছোঁ আৰু
এয়া দেখিছে নহয় কেইটামান সৰু বিলাহী আছিলে আৰু ডাঙৰ বিলাহীও মিক্স কৰি এতিয়া ইয়াতে দালিখিনি দি দিলে এনেকৈও খাবলৈ ভাল লাগে বহুতে ভাল পায় বহুতে বেয়া পায় অৱশ্যে এইবিলাক একেবাৰে খাটি গাঁৱলীয়া খাদ্য আৰু আমাৰ আইহঁতে আগতে এনেকৈ বনাইছিলে মাহঁতে আইতাহঁতে তাৰপিছত ধনিয়া কাটি দিলোঁ ধনিয়াকেইডালো বাৰীতে আছে এয়া খুব ধুনীয়া ভাল লাগে খাবলৈ এনেকৈ খাব লাগে এনেকুৱা চব্জি মই ভাল পাওঁ এইবিলাক খাটি গাঁৱলীয়া বস্তু আগতে এনেকুৱা চব্জিবোৰ আগতে আমাৰ আইতাহঁতে বনায় মাহঁতে বনায় সেয়া এতিয়াও বনাই খাওঁ কেতিয়াবা ভাল লাগে চবে ভাল নাপায় ঘৰতো গোটেইকেইটাই ভাল নাপায় অৱশ্যে মই ভাল পাওঁ বনাই আৰু জোৰ কৰি হ'লেও খাবলৈ দিওঁ এয়া এফালে হৈ গ'ল কচুথুৰি ভাজা আৰু পিৰালি পালেঙৰ লগত দালি তাৰ পাছতে মই আপোনালোকক দেখাম এটা সুন্দৰ ৰেচিপি এইফালে ৰেডি কৰি ল'লোঁ বিলাহী আদা জলকীয়া আৰু তিল এয়া তিল দি কচুথুৰি খাইছেনে আপোনালোকে বহুতে খাই অৱশ্যে দেখিছোঁ ময়ো বনাইছিলোঁ খাবলৈ খুবেই সোৱাদ হয় মই কচুখিনি বইল কৰি পানীটো পেলাই দিলোঁ মই ইয়াতে তেল একো দিয়া নাই মছলা দিয়া নাই আপোনালোকে ভালকৈ চাব এয়া কচুথুৰিখিনি পানীটো শুকাই যাবলৈ দিছোঁ কেৰাহীতে এনেকৈ তাৰপাছত জলকীয়া দি দিলোঁ বিলাহী দি দিম ইয়াতে এতিয়া মই এয়া বিলাহীও দি দিলোঁ নিমখ দি দিলোঁ সোৱাদ অনুসৰি এনেকৈ তিলৰ লগত বনাই খাব খুব ভাল লাগে এইখিনি সিজিছে আৰু এতিয়া মই ইয়াতে আদা দি দিম বেলেগ মছলা একো দিয়া নাই দেখিছে নহয় আৰু তেল দিয়া নাই এতিয়ালৈকে মই বইলতে বনাই আছোঁ ইয়াত আদা দি দিলোঁ এয়া অলপ ভাজি লওঁ এতিয়া মই এনেকৈ বিনা তেলত ভাজি আছোঁ দেই কেৰাহীতে ইয়াত তেল নাই দিয়া মই অকণমান এতিয়া মই ইয়াতে এয়া তিলখিনি দি দিম আৰু মান ধনিয়া পাতো দিম দেই অকণমান মান ধনিয়া পাত দেখিছে এয়া তিলখিনি দি এতিয়া মই ধুনীয়াকৈ ভাজিম আকৌ শুকান কেৰাহীতে ভাজি আছোঁ তেল দিয়া নাই আৰু তিলখিনি ভাজি গুড়ি কৰি লোৱা খুবেই ধুনীয়া গোন্ধ হয় খাবলৈ খুবেই সোৱাদ আপোনালোকে এনেকৈ বনাই খাব যিসকলে খোৱা নাই আৰু ইয়াত ধনিয়া পাত দি দিলোঁ মান ধনিয়া হয় এয়া কেৰাহীত লাগি ধৰালৈকে ভাজিছোঁ মই তাৰপাছতে এতিয়া মই অকণমান কেঁচা মিঠাতেল দি দিছোঁ কেঁচা মিঠাতেল দি মই এতিয়া নমাই দিম আৰু এইখিনি হৈ গৈছে ৰেডি কেৰাহীত লাগি ধৰালৈকে ভাজি আছোঁ মানে খাবলৈ খুবেই সোৱাদ হয় গোন্ধটো বহুত ধুনীয়া হয় তিল দিয়াৰ কাৰণে বনাই খাব আপোনালোকে খুব ধুনীয়া হৈছে এয়া চাওক এয়া খাবলৈ খুবেই টেষ্টি এনেকৈ খাব আপোনালোকেও বনাই যিসকলে খোৱা নাই বহুতে খাই অৱশ্যে ইমানেই আছিল ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ শেষত আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ মোৰ লগত সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে এনেকৈ আপোনালোকে মৰম চেনেহ আশীৰ্বাদ কৰিব অকণমান ভিডিঅ' মোৰ চেনেলটো আগুৱাই লৈ যোৱাত সহায় কৰিব আপোনালোকে আজিলৈ ইমানতে সামৰিছোঁ সকলো ভালে থাকক কুশলে থাকক বাই বাই